নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল প্ৰহ্লাদ মাতৃৰ গৰ্ভত থাকোঁতে নাৰদে দিয়া উপদেশ বৃত্তান্ত। এই বিষয়ভাগ শ্ৰীমদ ভাগৱতৰ ৭ম স্কন্ধৰ। প্ৰিয় দৰ্শক, আজিৰ বিষয়টো বহুত গুৰুত্বপূৰ্ণ। মাতৃৰ গৰ্ভত থাকোঁতে প্ৰহ্লাদে তত্ত্বজ্ঞান লাভ কৰিছে। আমাৰ সমাজত বহু লোকে কয়, মোৰ সতী সন্তানকেইটা বহুত ভাল হ'ল। বহু লোকে কয়, মোৰ সতী সন্তানকেইটা বহুত বেয়া হ'ল। যদি আমি বিশ্লেষণ কৰি চাওঁ, ইয়াৰ বাবে আমি পিতৃ মাতৃয়ে জগৰীয়া। সতী সন্তান নিয়ম নীতিৰে জন্ম নিদিলে সতী সন্তান কেতিয়াও ভাল নহয়। যদি ভগৱানৰ অৰ্থে তপস্যা কৰি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱতে সতী সন্তান তোলাৰ ক্ষেত্ৰত যি জ্ঞান দিছে, সেই জ্ঞান বা নিয়মৰ মাধ্যমে সতী সন্তান তোলে, সেই সন্তান কেতিয়াও বেয়া হ'ব নোৱাৰে। সেই সতী সন্তানে কেতিয়াও পিতৃ মাতৃক বৃদ্ধাশ্ৰমত নথয়। সেই সতী সন্তানে কেতিয়াও পিতৃ মাতৃক অসন্মানী নকৰে। সেই সতী সন্তানে কেতিয়াও পিতৃ মাতৃক নকন্দুৱায়। সতী সন্তান তোলাৰ ক্ষেত্ৰত উদাহৰণ এটি দিব বিচাৰিছোঁ। কদম মুনিয়ে বিয়া পাতিছিল স্বয়ম্ভু মনুৰ কন্যা দেৱহতীক। দেৱহতীয়ে স্বামীৰ পৰা পত্নী মৰ্যাদা পোৱা নাছিল। এদিন দেৱহতীয়ে স্বামীক আলিংগনৰ প্ৰস্তাৱ দিছিল, কিন্তু কদম মুনিয়ে সেই প্ৰস্তাৱ নাকচ কৰিছিল আৰু পত্নীক বুজাইছিল, আমি সতী সন্তান তুলিব হ'লে মই সৰস্বতী নদীৰ পাৰত ভগৱানৰ অৰ্থে তপস্যা কৰিম। তপস্যাত সিদ্ধি লাভ হ'লে সন্তানৰ কথা ভাবিম। তেতিয়া পত্নী দেৱহতীয়ে ক'লে, স্বামী, ময়ো আপোনাৰ লগত তপস্যালৈ যাওঁ। দুয়ো সৰস্বতী নদীৰ পাৰত তপস্যা আৰম্ভ কৰিলে। তপস্যাত সন্তুষ্ট হৈ প্ৰভু ভগৱন্ত কৃষ্ণই দেখা দিলে। ভগৱানে কদম মুনিক ক'লে, কি বৰ লাগে কোৱা? মুনিয়ে উত্তৰ দিলে, হে প্ৰভু, মোক 9গৰাকী কন্যা সন্তান দিয়া, যাতে তেওঁলোকৰ জৰিয়তে জগতৰ কল্যাণ সাধন হয়। তোমাৰ মনৰ কামনা পূৰণ হ'ব বুলি আশীৰ্বাদ দিলে। প্ৰভু ভগৱন্ত কৃষ্ণ দেৱহতীক ক'লে, তোমাক কি বৰ লাগে? তেতিয়া দেৱহতীয়ে ক'লে, হে প্ৰভু, মোক আপোনাৰ দৰে এটি পুত্ৰ সন্তান লাগে। ভগৱানে হাঁহি মাৰি ক'লে, তোমাৰ মনোমঞ্চা পূৰণ হ'ব বুলি কৈ অন্তৰ্ধান হ'ল। যথাসময়ত দেৱহতীৰ গৰ্ভত 9গৰাকী কন্যা সন্তান জন্ম হ'ল। সেই 9গৰাকী কন্যা সন্তানেই নৱবিধা ভকতি। শেষান্তত স্বয়ং প্ৰভু ভগৱন্ত দেৱহতীৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে কপিল মুনি ৰূপে। গতিকে আমাৰ পিতৃ মাতৃ কদম মুনি দেৱহতী হ'ব পাৰিব, কিন্তু ভাগৱতৰ ধৰ্ম গ্ৰহণ কৰিব লাগিব। আজি প্ৰহ্লাদে মাতৃৰ গৰ্ভতে তত্ত্বজ্ঞান লাভ কৰিছিল। প্ৰিয় দৰ্শক, সন্তানে যদি মাতৃৰ গৰ্ভতে ভাল বেয়া জানিব পাৰে, তেতিয়াহ'লে সতী সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত পিতৃ মাতৃ কিমান কনচিয়াছ হ'ব লাগিব। প্ৰহ্লাদ মাতৃগৰ্ভত থাকোঁতে নাৰদে দিয়া উপদেশ বৃত্তান্ত ক'বৰ বাবে আগবাঢ়িছোঁ। পদছন্দৰ পৰা মূল বিষয়ভাগ ভাঙনিত ক'বৰ বাবে আগবাঢ়িছোঁ, যাতে নজনাসকলেও বুজি পায়। পদছন্দই কৈছে, মহাভাগৱত যিটো অসুৰ উত্তম, আত্মাবুদ্ধি হৈ আছা জগততে সম,
অল্প হাস্য কৰিহে ন বুলিলা বচন, বুলন্ত শুনিও সবে দৈত্যৰ নন্দন। মুহুৰ মহিমা স্মৰি আনন্দে কহয়, পিতৃ যেবে আমাৰ তপস্যা গৈ আশ্ৰয়। হে ৰাম মন্দৰ দুৰ্নীত মহা তপ আচৰিলা, এহি দেখি দেৱগণে উদম কৰিলা। ইন্দ্ৰ আদি দেৱসৱে মনে আলোচিয়া, দানৱক বেৰি যুদ্ধ দিলে কআশিয়া। পিতৃক জানিলা সিটো নিশ্চয়ে মৰিলা, উই লাগি মেদ মাংস সকলে ভুঞ্জালা। আপোনাৰ নিজ বাবে আপুনি মৰিল, এহি বুলি ইন্দ্ৰবাসী আনন্দ কৰিল। প্ৰিয় দৰ্শক, প্ৰহ্লাদৰ পিতৃ অসুৰ ৰজা, তেওঁ নিজেই ভগৱান বুলি কয়। মোৰ বাহিৰে তিনিটো লোকত ভগৱান নাই, সেইজনে হ'ল হিৰণ্যকশিপু। মাতৃ হ'ল কয়াধু, তেওঁ সম্পূৰ্ণ কৃষ্ণ ভক্ত। প্ৰহ্লাদে নাৰদৰ মুখে তত্ত্বজ্ঞান লাভ কৰা বুলি কোৱাত দৈত্য শিশুসকলে প্ৰহ্লাদে মিছা কোৱা বুলি ভাবিছিল। তেওঁ তেতিয়া মিচিকে হাঁহি মাৰি নাৰদৰ পৰা কিদৰে তত্ত্বজ্ঞান লাভ কৰিছিল সেই কথা বৰ্ণনা কৰিছিল। মোৰ পিতৃ হিৰণ্যকশিপু তপস্যা কৰিবলৈ মন্দৰ পৰ্বতলৈ গৈছিল। তাত তেওঁ ঘোৰ তপস্যা কৰিছিল। তেওঁ বহু বছৰ কঠোৰ তপস্যা কৰি থকাত দেৱৰাজ ইন্দ্ৰই দেৱতাসকলৰ লগত লৈ আমাৰ ৰাজ্য আক্ৰমণ কৰিছিল। তেওঁলোকে মোৰ পিতৃৰ মৃত্যু হোৱা বুলি ভাবিছিল, কাৰণ সেই সময়ত পিতৃৰ দেহত উহি পৰুৱাই সাফলো বান্ধিছিল আৰু দেহৰ মাংস আন আন পৰুৱাই ভক্ষণ কৰিছিল। মহাপৰাক্ৰমী মোৰ পিতৃয়ে নিজৰ পাপত মৃত্যুবৰণ কৰা বুলি ইন্দ্ৰই বহুত আনন্দ কৰিছিল। মোৰ পিতৃ নথকাৰ বাবে দৈত্য সৈন্যবোৰ দুৰ্বলী হৈছিল। দেৱৰাজ ইন্দ্ৰ অতকিতে আমাৰ ৰাজ্য আক্ৰমণ কৰাত দৈত্যসকলে দেৱতাৰ ভয়ত দৈত্যপুৰী পৰিত্যাগ কৰি পলাই গৈছিল। সা সম্পত্তি পৰিত্যাগ কৰি প্ৰাণৰ ভয় পলাই যোৱাত দেৱতাসকলৰ মনত বিমল আনন্দ হৈছিল। তেওঁলোকে ৰাজগৃহত প্ৰৱেশ কৰি ধন ৰত্ন সকলো লুটি নিছিল। দৈত্য ৰাজ্যৰ সকলো গৃহত অগ্নিসংযোগ কৰি দৈত্যপুৰীৰ ৰন্ধ কৰিছিল। মহাপাপী ইন্দ্ৰই মোৰ মাতৃক অপহৰণ কৰিছিল। মাতৃয়ে মহাপাপী ইন্দ্ৰৰ কবলৰ পৰা ৰক্ষা পাবলৈ বহু যত্ন কৰিছিল। যত্নৰ ফল নধৰাত চিঞৰি চিঞৰি কান্দিছিল। কোনোৱেই মোৰ অতি মৰমৰ অতি চেনৰ মাতৃক ইন্দ্ৰৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। ইন্দ্ৰই মোৰ মাতৃৰ লগত লৈ নিজ ইন্দ্ৰপুৰীলৈ গমন কৰিছিল। কিন্তু মোৰ মাতৃয়ে বাটে বাটে চিঞৰি চিঞৰি কান্দি গৈছিল। সেই সময়ত দেৱৰ্ষি নাৰদ সেই পথেৰে গৈ আছিল। ইন্দ্ৰই মোৰ মাতৃক লৈ যোৱা দৃশ্য দেখি ইন্দ্ৰক দেৱৰ্ষি নাৰদে কৈছিল, হে দেৱৰাজ ইন্দ্ৰ, এইগৰাকী দৈত্যৰাজ হিৰণ্যকশিপুৰৰ ৰাণী, এওঁক তুমি এনেদৰে টানি আজুৰি কলৈ নিব খুজিছা? এওঁ মহাসতী, এওঁ গৰ্ভত প্ৰভু ভগৱন্তৰ অংশে স্থিতি লাভ কৰিছে। এওঁ পৰম শুদ্ধ অন্তৰ ৰাণী। এওঁ গৰ্ভস্থিত সন্তান মহাভাগৱত বুলি জানিবা। আজি ইমানতেই সামৰণি মাৰিছোঁ। দ্বিতীয় অংশ অহা ভিডিঅ'ত আলোচনা কৰিম।